হেল্ল' এভৰিৱান ৱেলকাম টু অপ্টিক এডুকেশ্যন মই ৰূপম আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অপ্টিক এডুকেশ্যনলৈ ডিছকাছ কৰিব লৈছোঁ জেনেৰেল নলেজৰ পৰা ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু এনচাৰ যিটো আপোনালোকৰ বি এড এণ্ট্ৰেঞ্চ হাইস্কুল টেট গভমেণ্ট জব আৰু বাকী যিবিলাক কম্পিটিটিভ এক্সাম আছে তাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালকৈ চাব যাতে ইয়াৰ কোনো ডিটেইলছ ইনফৰ্মেশ্যন আপুনি মিছ নকৰে আজি প্ৰথম কুৱেশ্যনটো চাওক কি কৈছে হু ৱাজ দি মেইল গড ৱৰ্শ্বিপড বাই দি ইণ্ডাছ পিপল ইণ্ডাছ লোকসকলে পূজা কৰা প্ৰধান পুৰুষ ঈশ্বৰ কোন আছিলে সো ইয়াৰ অপশ্যনকেইটা হৈছে এ লৰ্ড শিৱা ভগৱান শিৱ বি বিষ্ণু চি ব্ৰহ্মা আৰু অপশ্যন ডি হৈছে ইন্দ্ৰ তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডেট ইজ লৰ্ড শিৱা ভগৱান শিৱ ইণ্ডাছ লোকসকলে পূজা কৰা প্ৰধান পুৰুষ ঈশ্বৰজন আছিলে ভগৱান শিৱ নেক্সট কুৱেশ্যনটো হৈছে হুইচ এম্পায়াৰ লাষ্টেড দি লংগেষ্ট এমং দি ফলোয়িং নিম্নলিখিত কাৰ সাম্ৰাজ্য আটাইতকৈ দীঘলীয়া আছিল চ' অপশ্যনকেইটা হৈছে এ পালসকল অপশ্যন বি হৈছে প্ৰতিহাৰাসকল অপশ্যন চি হৈছে ৰাষ্ট্ৰকূটসকল আৰু অপশ্যন ডি হৈছে সেনাসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডেট ইজ ৰাষ্ট্ৰকূটসকল Rashtrakoot was a royal dynasty ruling large part of Indian subcontinent between the 6th and 10th centuries. Rashtrakoot ষষ্ঠ আৰু দশম শতিকাৰ ভিতৰত ভাৰতীয় উপমহাদেশৰ বৃহৎ অংশত শাসন কৰা এটা ৰাজবংশ আছিল নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দি লাষ্ট হিন্দু এম্পায়াৰ অফ নৰ্থাৰ্ণ ইণ্ডিয়া উত্তৰ ভাৰতৰ অন্তিম হিন্দু সম্ৰাট কোন আছিল চ' অপশ্যনকেইটা হৈছে এ হৰ্ষবৰ্ধন অপশ্যন বি হৈছে গৌতম্য অপশ্যন চি হৈছে ৰাজ্যবৰ্ধন আৰু অপশ্যন ডি হৈছে চাণক্য চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডেট ইজ হৰ্ষবৰ্ধন নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দি পেট্ৰন অফ দি থাৰ্ড বুদ্ধিষ্ট কাউন্সিল তৃতীয় বৌদ্ধ পৰিষদৰ পৃষ্ঠপোষক কোন আছিল চ' অপশ্যনকেইটা হৈছে এ অজাতশত্ৰু অপশ্যন বি হৈছে অশোক অপশ্যন চি হৈছে কনিষ্ক আৰু অপশ্যন ডি হৈছে হৰ্ষবৰ্ধন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ডেট ইজ অশোক দি থাৰ্ড বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড আণ্ডাৰ দি ৰুল অফ কিং অশোকা ইট ৱাজ কনভিনড in about 250 BC in Patliputra under the presidency of Ashoka's teacher Mogliputta Tissa after 3 centuries of parinirvana of Gautam Buddha. তৃতীয় বৌদ্ধ পৰিষদ ৰজা অশোকৰ শাসনত অনুষ্ঠিত হৈছিল গৌতম বুদ্ধৰ 3 শতিকাৰ পৰিনিৰ্বাণৰ পিছত অশোকৰ শিক্ষক মোগলিপুত্ৰ তিছাৰ সভাপতিত্বত পাটলিপুত্ৰত প্ৰায় 250 খ্ৰীষ্টপূৰ্বত ইয়াক আহ্বান কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে হুইচ এমং দি ফলোয়িং কাব্য অফ সংস্কৃত ডিলছ উইথ কোৰ্ট ইণ্ট্ৰিগিউজ এণ্ড এক্সেছ টু পাৱাৰ অফ চন্দ্ৰগুপ্ত মৌৰ্য সংস্কৃতৰ নিম্নলিখিত কোনটো কাব্য আদালতৰ ষড়যন্ত্ৰ আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ ক্ষমতা প্ৰাপ্তিৰ সৈতে মোকাবিলা কৰে চ' ইয়াৰ অপশ্যনকেইটা হৈছে এ বৃহস্পতিকা অপশ্যন বি হৈছে ঋতু সম্হাৰা অপশ্যন চি হৈছে কুমাৰ সম্ভাৱ আৰু অপশ্যন ডি হৈছে মুদ্ৰা ৰাক্ষস ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডেট ইজ মুদ্ৰা ৰাক্ষস Mudra Rakshas deals with court intrigues and access to power of Chandragupta Maurya. The Mudra Rakshas is a Sanskrit language play that narrates the ascent of King Chandragupta Maurya to power in India. Mudra Rakshase আদালতৰ ষড়যন্ত্ৰ আৰু চন্দ্ৰগুপ্ত মৌৰ্যৰ ক্ষমতা প্ৰাপ্তিৰ সৈতে মোকাবিলা কৰে মুদ্ৰা ৰাক্ষস হৈছে এখন সংস্কৃত ভাষাৰ নাটক য'ত ভাৰত ৰজা চন্দ্ৰগুপ্ত মৌৰ্যৰ ক্ষমতা বা আৰোহণ বৰ্ণনা কৰা হৈছে নেক্সট কুৱেশ্যনটো হৈছে দি ফেমাছ ৰক কাট টেম্পল অফ কৈলাশা ইজ এট তাৰ মানে কৈলাশৰ বিখ্যাত শিলকটা মন্দিৰটো ক'ত আছে চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডেট ইজ ইলোৰা কৈলাশৰ বিখ্যাত শিলকটা মন্দিৰটো ইলোৰাত অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দি ফলোয়িং প্লেচেছ হেজ ইল্ডেড আৰ্লিয়েষ্ট ষ্টুপা ৰেইলিং নিম্নলিখিত কোনটো ঠাইত আটাইতকৈ পুৰণি ষ্টুপা ৰেইলিং পোৱা গৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডেট ইজ সাঁচি Sachi Stupa was commissioned by the Mauryan ruler Ashoka himself around 300 BC. This therefore remains one of the earliest surviving examples of Indian architecture. Sachi Stup বিকল্পটো মৌৰ্য শাসক অশোকে নিজেই প্ৰায় 300 খ্ৰীষ্টপূৰ্বত কমিশ্যন কৰিছিল সেয়েহে এইটো ভাৰতীয় স্থাপত্যৰ আটাইতকৈ পুৰণি জীৱিত উদাহৰণসমূহৰ এটা হৈ আছে নেক্সট কুৱেশ্যন হৈছে হুইচ ওৱান অফ দি ফলোয়িং ডাইনেষ্টিজ ৱাজ ৰুলিং এট দি টাইম অফ আলেকজেণ্ডাৰ্ছ ইনভেশ্যন আলেকজেণ্ডাৰৰ আক্ৰমণৰ সময়ত নিম্নলিখিত কোনটো ৰাজবংশই শাসন কৰিছিল যাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডেট ইজ নাদা ৰাজবংশই আলেকজেণ্ডাৰৰ আক্ৰমণ কৰাৰ সময়তে শাসন কৰি আছিল নেক্সট কুৱেশ্যনটো হৈছে দি বৈদিক টাৰ্ম ব্ৰীহি ষ্টেণ্ডছ ফৰ বৈদিক শব্দ ব্ৰীহিৰ অৰ্থ কি হয় যাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডেট ইজ ৰাইচ বা ধান
নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দি ফলোয়িং বেদাছ ডিলছ উইথ মেজিক স্পেলছ এণ্ড উইচ ক্ৰাফ্ট নিম্নলিখিত কোনটো বেদত যাদু আৰু যাদুবিদ্যাৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াৰ অপশ্যনকেইটা হৈছে এ ঋগবেদ বি সামবেদ চি যজুৰ্বেদ আৰু ডি হৈছে অথৰ্ববেদ ইয়াৰ যিটো অপশ্যন ডি আছে অথৰ্ববেদতে যাদু আৰু যাদুবিদ্যাৰ বিষয়ে আলোচনা কৰা হয় ঋগবেদ ডিলছ উইথ হিমছ অফ ৰিচুৱেলছ ঋগবেদ ৰীতি নীতিৰ সৈতে সম্পৰ্কিত সামবেদ signifies as the book of chant সামবেদ জপ কিতাপ হিচাপে সূচায় যজুৰ্বেদ deals with rituals যজুৰ্বেদ এই ৰীতি নীতিৰ সৈতে সম্পৰ্কিত and অথৰ্ববেদ consist of spells against enemies sorcerers and diseases অথৰ্ববেদত শত্ৰু যাদুকৰ আৰু ৰোগৰ বিৰুদ্ধে মন্ত্ৰ থাকে নেক্সট কুৱেশ্যনটো হৈছে the later Vedic age means the age of compilation of পৰৱৰ্তী বৈদিক যুগৰ অৰ্থ হৈছে এইবোৰৰ সংকলনৰ বয়স সো কি হয় চাওক এ হৈছে samhitas অপশ্যন বি হৈছে ব্ৰহ্মাস্ত্ৰ অপশ্যন চি হৈছে অৰণ্যকা আৰু অপশ্যন ডি হৈছে অল অফ দি এবভ সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি দ্যাট ইজ অল অফ দি এবভ ওপৰৰ সকলোবোৰ আজি হেয়াৰ কুৱেশ্যনটো চাওক কি কৈছে দি ভেদিক ৰিলিজন এলং উইথ ইটছ লেটাৰ ভেদিক ডেভেলপমেণ্টছ ইজ একচুৱেলি ন'ন এজ তাৰমানে বৈদিক ধৰ্মৰ লগতে ইয়াৰ পিছৰ বৈদিক বিকাশবোৰৰ প্ৰকৃততে এনেদৰে জনা যায় সো কি হিচাপে জনা যায় অপশ্যনকেইটা চাওক কি আছে অপশ্যন এ হৈছে হিন্দুইজম হিন্দু ধৰ্ম অপশ্যন বি হৈছে ব্ৰাহ্মণিজম ব্ৰহ্মবাদ অপশ্যন চি হৈছে ভাগৱতিজম ভাগৱতবাদ আৰু অপশ্যন ডি হৈছে বৈদিক ধৰ্মৰ লগতে ইয়াৰ পিছৰ বিকাশবোৰ প্ৰকৃততে ভাগৱতবাদ হিচাপে জনা যায় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বন্ধুসকল আজি ডিছকাশ্যন ইমানখিনিতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা নিশ্চয়কৈ উপকৃত হ'ব আপোনালোকৰ এটা লাইক এটা ছাবস্ক্ৰিপশ্যনে বহুত বেছি মটিভেট কৰে আমাক আপোনালোকৰ বাবে কাম কৰিবলৈ চ' প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব আপোনালোকৰ ছাপোৰ্টৰ বহুত প্ৰয়োজন আমাক ভিডিঅ'ৰ PDF সমূহ আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব আৰু তাৰ লগতে আপোনালোকে জইন হ'ব পাৰে আমাৰ ফেচবুক গ্ৰুপ আৰু ইনষ্টাগ্ৰামত যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে সামৰিছোঁ লগ পাই আছোঁ এক নতুন ভিডিঅ'ত প্লিজ টেক কেয়াৰ অফ ইয়োৰছেল্ফ